দৰিদ্ৰ শ্ৰেণীৰ লোকক অন্নপূৰ্ণা অভিযানৰ জৰিয়তে বিভিন্ন মানে সহায় আগবঢ়াই আছে আৰু বানপীড়িত লোককো তেখেতে সহায় আগবঢ়াই আছে। এই ক্ষেত্ৰত আপুনি এজন সচেতন নাগৰিক হিচাপে কি ক'ব বিচাৰে? তেখেতে যি মহান পৰোপকাৰী মানে সেৱা মানে জনসাধাৰণৰ কাৰণে কৰি আছে, আপুনি কি ক'ব বিচাৰে তেখেতৰ এই সেৱাক লৈ? মানে আমাৰ ৰামপাল মহাৰাজী আৰু যেনে হাৰিয়ানা পাঞ্জাব যেতিয়া নেকি বৰষুণ হৈছে, বৰষুণৰ পিছত আৰু যেনে মেঘপানী হৈছে, ফ্লাড হৈছে আৰু অনেক মানুহ দুখত আছে, মৰিছে আৰু তেতিয়া ৰামপাল মহাৰাজী মেচিন লগত পাইপ লগত লগাইখিনি মানুহক বচাইছে, সহায় কৰিছে। এইটোকো আমি অনেক ধন্যবাদ। দৰ্শকসকল, ৰামপাল মহাৰাজৰ যিবিলাক সৎসংগ অনুষ্ঠিত হয় কেৱল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতে নহয়, অসমতো সন্ত ৰামপাল মহাৰাজৰ প্ৰায় 12খন নামদান কেন্দ্ৰত সৎসংগ অনুষ্ঠিত হয় আৰু মাহত দুবাৰকৈ অনুষ্ঠিত হয় বুলি আমি জানিবলৈ পাইছোঁ। আৰু আমি বৰ্তমান উপস্থিত আছোঁ হোজাই জিলাৰ পানচালি গাঁৱৰ নাম দীক্ষা কেন্দ্ৰত উপস্থিত আছোঁ। আপোনালোকে মোক পিছফালে দেখিছে, ইয়াৰ সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে শ্ৰদ্ধাভাৱে এই হোজাই জিলাৰ অন্তৰ্গত যি নামদান কেন্দ্ৰ তাত শ্ৰদ্ধাভাৱে সৎসংগ শুনি আছে। ইয়াত কেৱল সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে যে সৎসংগ শুনিব আহে তেনে নহয়, ইয়াত সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ লগতে জগতৰ লোকেও সৎসংগ শুনিবলৈ আহে আৰু তেওঁলোকৰ আমি অনুভৱ জানিবলৈ পাই। আপোনালোকে দেখিছে শ্ৰদ্ধালুসকলে শ্ৰদ্ধাভাৱে সৎসংগ শুনি আছে আৰু সেৱাদাৰসকলকো আমি বহি থকা দেখিছোঁ, যিসকল সেৱাদাৰে সেৱা আগবঢ়ায় শ্ৰদ্ধালুসকলৰ বাবে যে সামগ্ৰী যিবিলাক তেওঁলোকক প্ৰদান কৰে, সেই সামগ্ৰীবিলাক ইয়াত বহি থকা আমি দেখিবলৈ পাইছোঁ। আৰু লগতে ইয়াত আধ্যাত্মিক পুথিসমূহ এই সৎসংগস্থলীৰ সমীপতে আমি দেখিছোঁ। অন্য ধৰ্মৰ যিবিলাক পবিত্ৰ পুথি, সেই পুথিসমূহকো ইয়াত উপস্থাপন কৰা হৈছে। আমি দেখিছোঁ ইয়াত কোৰাণ শ্বৰীফ আছে, তাৰপিছত কোৰাণ মছজিদ আছে, শ্ৰীমদ দেৱী ভাগৱত আছে আৰু শ্ৰীমদ ভাগৱত গীতা আছে আৰু মাৰ্কেণ্ডে পুৰাণ আৰু গৰুড় পুৰাণকো ইয়াতে উপস্থাপন কৰিছে আৰু লগতে শিৱ পুৰাণ আৰু ভাই বালে বালি জনম সাখী বুলি গুৰু নানক দেৱৰ দ্বাৰা লিখিত যি পবিত্ৰ পুথি জনম সাখী, ভাই বালে বালি জনম সাখী ইয়াতে উপস্থাপন কৰিছে। আৰু লগতে আমি শ্ৰী ভাগৱত সুধা সাগৰ বুলি পবিত্ৰ পুথিখনকো ইয়াত দেখিবলৈ পাইছোঁ। লগতে কবিৰ সাগৰ যিখন পবিত্ৰ পুথি ইয়াত উপস্থাপন কৰিছে, হিন্দীত আছে কবিৰ সাগৰ। আৰু লগতে ৰামচৰিত মানসৰ উপস্থাপন কৰিছে, দেখিছে আপোনালোকে ৰামচৰিত মানস এই পবিত্ৰ পুথিখন ইয়াত উপস্থাপন কৰিছে। আৰু লগতে ইয়াত আৰু লিখিছে সংক্ষিপ্ত মহাভাৰত প্ৰথম খণ্ড এই পুথিখন ইয়াত উপস্থাপন কৰিছে। আৰু ঘট ৰামায়ণ আৰু ভৱিষ্য মহাপুৰাণম বুলি ইয়াত পবিত্ৰ পুথি ভাগ 3 আৰু 2 আমি দেখিবলৈ পাইছোঁ। আৰু সত্যাৰ্থ প্ৰকাশ বুলি মহৰ্ষি দয়ানন্দ স্বামীদেৱৰ দ্বাৰা লিখিত সত্যাৰ্থৰ প্ৰকাশ বুলি পবিত্ৰ পুথিখনকো আমি ইয়াত দেখিবলৈ পাইছোঁ। আৰু কবিৰ সাখী পবিত্ৰ পুথিখনকো আমি দেখিবলৈ পাইছোঁ। আৰু পবিত্ৰ বাইবেল এই পুথিখন দেখিছোঁ, এইখনকো দেখিছোঁ। আৰু গুৰু নানক দেৱ চাহেবৰ প্ৰাণ সংগলি সতীপন আৰু কবিৰ বীজক এই পবিত্ৰ পুথিখনো আমি দেখিছোঁ। গতিকে আপোনালোকে দেখিলে আৰু শ্ৰদ্ধালুৰ বাবে মানে শংকা দূৰ কৰিবৰ কাৰণে যি পবিত্ৰ পুথিসমূহ ৰাখিছে, আমি যজুৰ্বেদ দেখিছোঁ, সামবেদ, অৰ্থৱবেদ, ঋগ্বেদ, গতিকে আপোনালোকে দেখিছে আটাইবিলাক বেদ ইয়াত উপস্থাপন কৰিছে। আৰু এই বেদবিলাকৰ দ্বাৰা যে মনৰ শংকা যদি থাকে শ্ৰদ্ধালুসকলক, সেই শংকা দূৰ কৰিবৰ কাৰণে প্ৰমাণৰ সৈতে দেখুৱাবৰ কাৰণে আচলতে এই পবিত্ৰ পুথিসমূহ এই হোজাই জিলাৰ অন্তৰ্গত নামদান কেন্দ্ৰত, পানচালি নামদান কেন্দ্ৰত আমি উপস্থাপন কৰা দেখিছোঁ। আৰু আমি দূৰ দূৰণিৰ পৰা অহা শ্ৰদ্ধালু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। কেৱল সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে নহয়, জগতৰ লোকেও যিহেতু ইয়াত আহি সৎসংগ শুনে, গতিকে তেওঁলোকৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। আপোনালোকে দেখিবলৈ পাইছে মহিলা শ্ৰদ্ধালুসকলে ইয়াত বহি শ্ৰদ্ধাভাৱে সৎসংগ শুনি আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকল আহিছে আৰু লগতে কণ ভাইটি ভণ্টিহঁতো আহি ইয়াত বহি সৎসংগ শুনি থকা দেখিবলৈ পাইছোঁ। লগতে পুৰুষসকলে ইয়াত শ্ৰদ্ধাভাৱে বহি সৎসংগ শুনি থকা আমি দেখিবলৈ পাইছোঁ। আমি এতিয়া শ্ৰদ্ধালুৰ কাষলৈ যাম, সেই শ্ৰদ্ধালু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম আৰু তেওঁলোকে এই সৎসংগস্থলীত আহি সৎসংগ শুনি কেনে পাইছে সেই বিষয়ে আমি জানিম। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? আমাৰ নাম সজল দেৱনাথ। আপুনি কোন ঠাইৰ পৰা আহিছে ছাৰ? আমি হোজাই পূব দুনীয়া পথৰ পৰা আহিলোঁ। আপুনি সন্ত ৰামপাল মহাৰাজৰ শিষ্য হয়নে? শিষ্য নহয়, কিন্তু শিষ্য সময় দীক্ষা ল'ম আমি ভাবিছোঁ। আমি অনেক দিন পৰা চাই আছোঁ, চোৱাটো ভাল লাগিছে আৰু তেনেকুৱা ধৰণৰ মানে আৰু জ্ঞান আমি পোৱা নাই। ৰামপালৰ জ্ঞানটো মই যেনেকৈ পালোঁ আমি আজি যিহেতু আপুনি পানচালি যি নামদান কেন্দ্ৰ ইয়াত আহি সৎসংগ চালে, আপুনি আগতেও আহিছিল নে আজি প্ৰথম আহিছে? আজি মই প্ৰথম আহিছোঁ। আমি আৰু কেনেকুৱা অনুভৱ কৰিছে যি সন্ত ৰামপাল গুৰু মহাৰাজৰ যি সৎসংগ আপুনি শুনিলে, দূৰ দূৰণিৰ পৰা শ্ৰদ্ধালুবিলাক আহি ইয়াত শ্ৰদ্ধাভাৱে সৎসংগ শুনিছে, আপুনিও শুনিলে, কেনে পালে আপুনি? অনেক ভালেই লাগিছে আৰু
ভালেই লাগিছে আৰু যেনেকুৱা আমি ভাবিছোঁ আৰু সবসময় মই আহি থাকিম আৰু আমি বিভিন্ন শ্ৰদ্ধালু যেতিয়া অনুভৱ জানিবলৈ প্ৰয়াস কৰোঁ তেওঁলোকে কয় যে সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰৰ প্ৰমাণৰ সৈতে জ্ঞান মানে প্ৰদান কৰে আপুনি যিহেতু আজি নিজ চকুৰে আহি প্ৰত্যক্ষ কৰিলে আৰু নিজ কাণেৰে শুনিলে তেখেতৰ যি জ্ঞান আপুনি শাস্ত্ৰৰ প্ৰমাণৰ সৈতে দেখিবলৈ পালেনে বা শুনিবলৈ পালেনে পালোঁ এইটো মানে আমি যেনেকুৱা ধৰণৰ মানে মানুহৰ পৰা শুনি আছোঁ বা ইউটিউবৰ পৰা মই মোবাইলত মই চাই আছোঁ যেনেকৈ মানে দেখি আছোঁ আমি নিজে আহিছোঁ আজি আশ্ৰমত অহাৰ পিছত মই ঠিকেই পালোঁ মানে সঁচা কথা যিটো আছে সেইটো মানে পালোঁ আৰু ৰামপালৰ শিক্ষাটো আৰু তেখেতে বৰ্তমান সময়ত সমাজ কল্যাণমূলক বিভিন্ন সেৱা আগবঢ়াই আছে দৰিদ্ৰ শ্ৰেণীৰ লোকক অন্নপূৰ্ণা অভিযানৰ জৰিয়তে বিভিন্ন মানে সহায় আগবঢ়াই আছে আৰু বানপীড়িত লোককো তেখেতে সহায় আগবঢ়াই আছে এই ক্ষেত্ৰত আপুনি এজন সচেতন নাগৰিক হিচাপে কি ক'ব বিচাৰে তেখেতে যি মহান পৰোপকাৰী মানে সেৱা মানে জনসাধাৰণৰ কাৰণে কৰি আছে আপুনি কি ক'ব বিচাৰে তেখেতৰ এই সেৱাক লৈ মানে আমাৰ ৰামপাল মহাৰাজী আৰু যেনে হাৰিয়ানা পাঞ্জাব যেতিয়া নেকি বৰষুণ হৈছে বৰষুণৰ পিছত আৰু যেনে মেঘপানী হৈছে ফ্লাড হৈছে আৰু অনেক মানুহ দুখত আছে মৰিছে আৰু তেতিয়া ৰামপাল মহাৰাজী মেচিন লগত পাইপ লগত লগাইখিনি মানুহক বচাইছে সহায় কৰিছে এইটোকো আমি অনেক ধন্যবাদ আৰু আগলৈ আপুনি আহিবনে আজি যিটো আহিলে আগলৈ আপুনি সৎসং শুনিব আহিম আমি সদায় আহিম আমি অহাটো আমি আহি মানে ভালেই লাগিছে আজি মানে এইটো আশ্ৰমত আহিছোঁ ৰামপালৰ আশ্ৰমত আহিছোঁ আৰু বহুত ভালেই লাগিছে দৰ্শকসকল ইতিমধ্যে এই শ্ৰদ্ধালুজনে তেখেতে হোজাইৰ পৰা আহি তেখেতে প্ৰথম আহিছে আজি সৎসং শুনিবলৈ কাৰণে তেখেতে নথৈ আনন্দিত হৈছে আৰু তেখেতে সন্ত ৰামপাল গোমাজক ধন্যবাদ জনাইছে সমাজ কল্যাণমূলক সেৱা আগবঢ়াইছে সেই ক্ষেত্ৰত তেখেতে সন্ত ৰামপাল মহাৰাজক ধন্যবাদ জনাইছে আমাৰ সৈতে জড়িত হৈ থাকিব পৰৱৰ্তী সময়ত অন্য এক নতুন খবৰৰ সৈতে পুনৰ লগ পাম ধন্যবাদ